নমস্কাৰ সকলোকে টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ প্ৰথম পৰা শেষলৈকে চাব চাই লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ আহক তেনেহ'লে আৰম্ভ কৰোঁ গাজৰ এইফালে আলু ঢেৰ পৰি আছে ইয়াৰ পৰা 4টা লৈ ল'ম আটাইখিনি কাটি লওঁ দেখুৱাই আছোঁ আপোনালোকক এয়া ফুলকবি ঠাৰি এইফালে আলু এইফালে গাজৰ আটাইখিনি এনেধৰণে গোটাই ল'লোঁ প্ৰথমে এটা কাম কৰিব লাগিব এতিয়া এয়া ফুলকবি আৰু ফুলকবি ঠাৰিখিনি অলপ পানী দি অলপ লগতে নিমখ যোগ কৰি উতলাই ল'ব লাগিব সকলো শাক পাচলি এনেধৰণে ভালকৈ গৰম পানীয়ে বা ধুই বা ফুলকবি যিকোনো কবি আৰু উতলাই লৈ এনেধৰণে বনাব লাগে ৰাসায়নিক শাক বহুত ব্যৱহাৰ কৰা হয় এইফালে দালি বইল হৈ গ'ল একেটা কেৰাহীতে এতিয়া তেল দি দিলোঁ লগতে তেজপাত দুখিলা দি দিলোঁ এতিয়া আৰু কেইটামান বস্তু দিব লাগিব এয়া পিঁয়াজ আৰু জলকীয়া মানে ফুলকবিবিলাকত আপোনাৰ বহুত বেছি দৰৱ দিয়ে নহয়নে বাৰু বাকীবিলাকক কম পৰিমাণে দিয়ে যদিও সেয়েহে এনেধৰণে মই নিমখ পানী দি পেলাই উতলাই লওঁ আৰু তাত ধৰক বীজাণুটো অলপ হ'লেও নাইকিয়া হয় আৰু এতিয়া লাহেকৈ যোগ কৰিলোঁ এয়া আলু আৰু গাজৰ প্ৰথমে আলু গাজৰখিনি খুব ধুনীয়াকৈ ভাজি ল'ম তিনি মিনিট উতলাই পেলাই এনেধৰণে খৰাহীত এটা ঢালি থৈছোঁ হোটেলৰ পাকঘৰৰ পৰিস্থিতিটো চাওক দেখুৱাই দিছোঁ আপোনালোকক অকণমান একেবাৰে খেলি মেলি হৈ আছে নিমখ আৰু হালধি জোখমতে দি দিছোঁ লগতে মই এফালে যাবলৈ ওলাইছোঁ সাজি কাচি আছোঁ স্পেচিয়েলকৈ সাজি কাচি থকা নাই আৰু এইফালে আমাৰ বৰুদাহে জলকীয়া ফালি দি আছে ভাজিখন বনাওঁতে মানে চবেই সহায় কৰি দিছে আমাক পাকঘৰত ইটোৱে সিটোৱে সহায় কৰা হয়েই চবেই মিলি পাতিহে কিবা এটা হ'ব হয়নে বৰুদা হয় নহয় কৈ দা হয় হেৰি দে এতিয়া ফুলকবিখিনি ঢালিলে মানে আধাখিনি ভাজি লৈছোঁ ইয়াত সেইখিনি বইল কৰি লৈছোঁ নিমখ দি হ'ব বেক কেমেৰা কৰি আছোঁ দেই এনেকৈ 10 মিনিট ভজাৰ পাছত খাব পৰা হৈ যাব আপোনালোকৰ পচন্দ হৈছে নাই সেইটো জনাব লগতে কোন ঠাইৰ পৰা চাইছে সেয়াও জনাব যদি ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগিছে তেনেহ'লে অকণমান শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ লগতে প্ৰায় 10 মিনিট হওঁ হৈছে আৰু এয়া ইতিমধ্যে মোৰ ভাজিখন ধুনীয়াকৈ হ'ল আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই